শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং চিন্তামণি গড়ত অঘটন বৈদ্যুতিক তাৰত লগাৰ ফলত এজন ব্যক্তিয়ে কৰুণ মৃত্যুক সাৱটিব লগা হয় বানে গৰকা অঞ্চলটোত এডাল বৈদ্যুতিক তাঁৰ ছিঙি পৰি থকাৰ ফলত আকস্মিকভাৱে ভীম গগৈ নামৰ ব্যক্তিজনৰ শৰীৰত স্পৰ্শ হোৱাৰ পাছতেই থিতাতেই মৃত্যুক সাৱটিবলগীয়া হয় ব্যক্তিজনে এই শোকাবহ ঘটনাই বৃহত্তৰ অঞ্চলটোত শোকৰ ছাপ পেলাইছে আৰু ২ নং চিন্তামণিৰ মাজে যেতিয়া এলডি লাইন পাৰ হৈ গৈছে সেই লাইনটো মানে এটা গলিলে সোমাই যে এডাল তাঁৰ ছিগি পোৱাত এজন ব্যক্তি ভীম গগৈ নামৰ এজন ব্যক্তি সেইপিনে পাৰ হৈ আহোঁতে তেওঁ হঠাৎ তাঁৰডালত লাগি পেলাই তেওঁ থিতাতে মৃত্যু হয় গতিকে লৈ বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত মানে অলপ হেমাহি কৰাও দেখা যায় গতিকে লৈ আমি অনুৰোধ জনাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষই বিষয়টো মানে অতি সোনকালে তদন্ত কৰে আৰু পৰিয়ালটো যাতে একদম অতি দুখীয়া পৰিয়াল সেই পৰিয়ালটোক যাতে বিভাগীয় ফালৰ পৰা হওক বা চৰকাৰ ফালৰ পৰা হওক ক্ষতিপূৰণ দিবৰ বাবে বিশেষভাৱে অনুৰোধ জনালোঁ তেওঁৰ নাম ভীম গগৈ তেওঁ মানে কৰ্মসূত্ৰে বামুণ পুখুৰীত এখন ট্ৰেক্টৰ চলাই আছিলে তেওঁ ইতিমধ্যে ঘৰৰ পৰা ভাত পানী খাই ওলাই আহিলে ওলাই আহোঁতে তেওঁ সেই লগৰ মানুহ এজনক লগ কৰিবৰ কাৰণে এই যিটো দুৱৰা পথ গলি আছে সেই গলিটোৱে তেওঁ মানুহজনক লগ কৰিবলৈ গৈছিলে তেওঁ গম নাপালে কাৰেণ্টটো হঠাৎ ছিগি পানীত পৰি আছিলে যিহেতু বানপানী গোটেই চাৰিওকাষৰ সমস্যা আপোনালোকে গম পাইছে সেই বানপানীত পানীত তেওঁ মানে কাৰেণ্টটো পৰি থকাৰ কাৰণে সেইফালে যাওঁতে তেওঁ কাৰেণ্টত লাগি তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল গৌৰীসাগৰৰ পৰা কৃতিদীপ্ত ভূঞাৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969